আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনি 4.0 কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু বৰ্তমান অৰুণোদয় আঁচনি পইচা পোৱা বন্ধ হৈ গৈছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে আৰু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এতিয়া যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, এতিয়া আপোনালোকে কি কৰিব লাগিব বা অৰুণোদয় আঁচনি 4.0 আবেদন কৰিবলৈ হ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে বা আপোনালোকে যদি বিধৱা মহিলা হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছিল কিন্তু আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছিল, তথাপিও যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা সোমোৱা বন্ধ হৈ গৈছে, তেতিয়াহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কথা হ'ল যে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, এতিয়া কিন্তু ডেট দিয়া নাই, অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ৩,০০০কৈ টকা, যেনেকৈ আপোনালোকে আগত অৰুণোদয় আঁচনিৰ পইচা ১২৫০ টকা লাভ কৰিছে, এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। ইতিমধ্যে আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলে এইবাৰ, এতিয়া কিন্তু সেইসকলে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা লাভ কৰিব আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে এতিয়া সেইসকলে অৰুণোদয় আঁচনিত নতুনকৈ আৰু এপ্লিকেশ্যন কৰিব।